প্ৰথমতে আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গক এখনি ফুলাম গামোচাৰে আদৰণি জনাব গোৱালপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বেদান্ত কাশ্যপ। এয়া জুবিন গাৰ্গক এখনি ফুলাম গামোচা আদৰণি জনাইছে বেদান্ত কাশ্যপ। এইবাৰ তেখেতক এখনি শৰাই আগবঢ়াব গোৱালপাৰা জিলা ছাত্ৰ সন্থাৰ সম্পাদক জিতুমণি ভূঞাই। এয়া জিতুমণি ভূঞাই এখনি শৰাই আগবঢ়াইছে তেখেতক। এইবাৰ এখনি চেলেঙেৰে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব শ্বাহিদ ৰাজ হক, তেখেত গোৱালপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ জেনেৰেল ছেক্ৰেটাৰী। এইবাৰ জুবিন গাৰ্গ ডাঙৰীয়াক এটি নাহৰ গছৰ পুলি আমি আগবঢ়াবলৈ লৈছোঁ আৰু নাহৰ গছৰ পুলিটি আগবঢ়াব বিষ্ণু প্ৰসাদ ওজা, ছেক্ৰেটাৰী ফাইনেন্স, বিত্ত সম্পাদক গোৱালপাৰা জিলা ছাত্ৰ সন্থা। এইবাৰ গোৱালপাৰা মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় তথা শিক্ষাগুৰুসকল আৰু গোৱালপাৰা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে আমাৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ। আমি যোৱাবাৰো আজি 2 বছৰ আগতে তোমালোকৰ কাষলৈ আহিছিলোঁ আৰু এইবাৰো তোমালোকৰ কাষলৈ আহিছোঁ। মূল কথা আমাৰ এটাই যে অসমীয়া চিনেমাক উত্তৰণ কৰিবৰ বাবে যোৱা প্ৰায় 5টা বছৰ অহৰহে কাম কৰি আছে তোমালোক সকলোৰে মৰমৰ শিল্পী জুবিন গাৰ্গে। যোৱা 2টা বৰ্ষৰ আগতে তোমালোকৰ কাষলৈ আহিছিলোঁ মিছন চাইনাৰ কথা ক'বলৈ, হয়নে? মনত আছেনে? আছেনে নে পাহৰি থাকিলা? মিছন চাইনাৰ পাছতে এইবাৰ আমি কথা ক'বলৈ আহিছোঁ। আমি আচলতে নিমন্ত্ৰণ জনাবলৈ আহিছোঁ, তোমালোকক নিজেই জনাবলৈ আহিছোঁ, মাতিবলৈ আহিছোঁ যে অহা 6 ছেপ্টেম্বৰ তাৰিখে অসমৰ সকলো ছবিগৃহ যাতে মুকলি পাব তেওঁলোক সকলোৰে মৰমৰ জুবিন গাৰ্গ পৰিচালিত তৃতীয়খন চিনেমা কাঞ্চনজংঘা। কাঞ্চনজংঘা আহি আছে অহা 6 তাৰিখে আৰু একেবাৰে বেছি দিন নাই আৰু মাজত মাত্ৰ 10টা দিন বাকী আছে। আমি সুদূৰ তিনিচুকীয়াৰ পৰা সকলো ঠাইলৈ গৈ গৈ এইবাৰ নামনি অসমৰ প্ৰায় কোকৰাঝাৰৰ পৰা আৰম্ভ কৰি একদম বঙাইগাঁও, গোৱালপাৰা এনেকৈ আহি আছোঁ আৰু ঠিক 6-10টা দিন আমি আকৌ বেলেগ বেলেগ ঠাইলৈ যাম। ঠিক যোৱাবাৰ তোমালোক সকলোৱে হিলদল ভাঙি সকলোৱে মিলি চাইছিলে গৈ মিছন চাইনা। এইবাৰো আমাৰ বিশ্বাস যে অহা 6 তাৰিখৰ পৰা আৰম্ভ হ'বলগীয়া জুবিন দাৰ গাত হয়নে নহয়? আৰু চিনেমাখনৰ নামটো কি আছিলে? 6 তাৰিখে ৰিলিজ হ'ব নহয় জানো? আৰু আপোনালোকে যেনেকৈ নিজক গুড 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 বুলি ক'লে ঠিক তেনেকৈ আমি ভাবিছোঁ এখন ভাল চিনেমা বনাইছোঁ বুলি পেলাই। সেইকাৰণে আমি মাতিব আহিছোঁ। জুবিন দা নিজেই আহিছে। বহুতে চিনেমা বনায়, নিউজত 2-এটা হয়তো নিউজ ওলায়, তাৰপিছত কিন্তু গোৱালপাৰালৈ আহি বা আপোনাৰ চহৰলৈ আহি কোনেও মাতিব নাহে নেকি? আহে নেকি? আমি বিয়াত মাতিব গ'লে যিমান কাম থাকিলেও ইছৰাম বিয়াখন খাই আহিব লাগিব বুলি কোনোবা এজন হ'লেও যায় নে নাযায়? আমি যিহেতু মাতিব আহিছোঁ, আপোনালোকে চিনেমাখন চাব যাবনে নাযায়? যাবনে নাযায়? গোৱালপাৰাৰ ফিল্ডখনেই পাৰ হৈ যোৱা নাই। জুবিন দা ইমান কষ্ট কৰি আহিছে। এবাৰ সকলোৱে জোৰে কওকচোন, কাঞ্চনজংঘা চাবলৈ যাম নে নাযাম? নাযাম? অ'কে, থেংক ইউ ভেৰি মাছ। আৰু যিহেতু বহুত গৰম আৰু ফিল্ডত অলপ অলপ পানী আছে, তলৰ পৰা আৰু বেছি গৰমটো উঠি আহিছে যেন পাইছোঁ। গতিকে সকলোকে মৰম জনাইছোঁ। জুবিন দা আছে, জুবিন দাই কথা ক'ব আৰু মই ভাবোঁ এখন ভাল চিনেমা চাবৰ কাৰণে আমি সকলোৱে যাব লাগে। আৰু যেহেতু অসমীয়া চিনেমাৰ কেনেকুৱা এটা অৱস্থাত আজি জুবিন গাৰ্গ
আমাৰ জুবিন গাৰ্গ মহোদয়ে কেনেধৰণে কষ্ট কৰি নিজৰ গান গোৱা পইচা লগাই পেলাই চিনেমা বনাই এটা চিনেমাৰ ভাল দিন এটা ঘূৰি অহাৰ ফালে আহিছে নাই বাৰু? আহিছে নাই? ৰঘুনাথ তালুকদাৰ এই কেৰেক্টাৰটো কৰিছে, দেখিবলৈ ধুনীয়া হয়নে? ভিলেন নালাগে নালাগেনে? চিনেমাখনত তোমালোকে ভয় খাবা এইকাৰণে যিহেতু তেওঁ বিয়া পতা আজি 40 বছৰ হ'ল, সদায় বৌৰ পৰা কিন্তু ভয় খাই থাকে। সেই ক্ষোভটো উজাৰিছে তাৰমানে, সদায় বৌয়ে দম দি থকা গালি পাৰি থকা সেইখিনি ক্ষোভটো চিনেমাখনত উজাৰিছে। খুব ধুনীয়া অভিনয় কৰিছে ঋতুমান ফুকনে। চাবলৈ যাবা বহুদিনৰ পাছত, প্ৰায় 17 বছৰৰ পাছত আকৌ অভিনয় কৰিছে। মই চিঠি ৰাখিছোঁ। গোৱালপাৰা, প্ৰথমতে এটা এপিল কৰিব বিচাৰিছোঁ তোমালোক সকলোকে, টিম কাঞ্চনজংঘাৰ পৰা, প্লিজ ল'ৰাবিলাক আজিকালি ছোৱালীবিলাকো চলায়, তোমালোকে হেলমেট পিন্ধি বাইক চলাব প্লিজ। ইটছ এ ৰিকুৱেষ্ট টু অল অফ ইউ, প্লিজ ৱেৰ হেলমেট while you drive, ঠিক আছে? জুবিন গাৰ্গৰ বহুত পুৰণা সপোন কাঞ্চনজংঘা। সমীৰে গোটেই চিনেমাখনৰ গানকেইটা লিখিছে, তোমালোকে ভাল পাইছে চাগে, খুব ধুনীয়া গান লিখিছে। আৰু বহুত কষ্ট কৰি আমি চিনেমাখন কৰিছোঁ, গতিকে তোমালোক সকলো যদি 6 ছেপ্টেম্বৰত আহা চিনেমা হললৈ, আমি ভাবিম যে আমাৰ কষ্ট সফল হৈছে। চ' প্লিজ ডু ৱেলকাম অল অফ আছ ইন ফ্ৰণ্ট অফ ইউ এণ্ড ৰিকুৱেষ্টিং ইউ অল যে তোমালোক সকলো 6 ছেপ্টেম্বৰত কাঞ্চনজংঘা চাবলৈ আহিব। জয় কাঞ্চনজংঘা। চ' এইখন চিনেমাত কাঞ্চনজংঘাৰ বিষয়ে আমি আচলতে কালি আকৌ অৱগত হৈছোঁ, ইমানবোৰ জাৰ্ণি কৰি ফুৰোঁতে। খনিকে সকলো ক'লেই চিনেমাখন মই এজন ছাত্ৰ হৈ গৈছোঁ, আৰু এই চিনেমাখনত এজন ছাত্ৰ হিচাপে অসমত আমি কি কি বস্তু ফেচ কৰোঁ, আমাৰ সুখ দুখ, আমাৰ খং ৰাগ অভিমান, আমাৰ প্ৰব্লেমছবিলাক, ফ্ৰাষ্ট্ৰেশ্যনবিলাক চব ইয়াত দেখুওৱা হৈছে। আৰু ৰুমাল এখন লৈ যাবা, চিনেমাখনত বহুত কান্দিবলগীয়া আছে সকলোৰে, বিশেষকৈ ছোৱালীবিলাকে, ল'ৰাই কান্দে বাৰু মাজে মাজে। আৰু 6 তাৰিখৰ পৰা এখন নতুন যুদ্ধ আৰম্ভ হ'ব আকৌ, মিছন চাইনাৰ পিছত কাঞ্চনজংঘা। আৰু গান ইতিমধ্যে ৰিলিজ হৈছে, অডিঅ'। আজি বোধহয় ছেকেণ্ড গানটো আজি ৰিলিজ হ'ব, প্ৰীতি ভৰা। ধূলিকণা শুনিছা তোমালোকে, ধূলিকণা সকলোৱে ভাল পাইছে ইতিমধ্যে, পিকচাৰেশ্যন খুব ধুনীয়া হৈছে, ভিডিঅ'। আৰু বেছি গান নাই চিনেমাখনত, 2টাই গান, বেকগ্ৰাউণ্ড চং আছে এটা দুটা। আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ কাঞ্চনজংঘা কবিতাটো আছে, সেইটো মই বেলেগ ধৰণে চিনেমাখনত লগাইছোঁ একেবাৰে শেষত। 6 বজাত বেছি কষ্ট নিদিওঁ, আমি আকৌ ওলাই যাম 6 গাঁৱলৈ। যোৱাৰ আগতে মই ধূলিকণা গানটো অলপমান গাই দিছোঁ তোমালোকক।
চকুতে এত পাল চেঁচানিয়ৰে জননীৰ হিয়া গহিলে দিশা যাবে শিৰে শিৰে আঘাতৰ নিমাচিয়ৰে উশাহৰ মিছিল খাবতে ঘৰে ঘৰে ডাকুৱাৰ বতাহ জুলুমা চুকাৰি পাহাৰ পাহাৰ বগুৱা বাই আউসী যাযাবৰ পৰশে মহাৰা পাই সাঁতুৰি জীৱনৰ জাহাজ জেতুকালৈ ৰালনি ঝুল কৰা তঘৰি কবিতা উন্মৰা চিনাকি দক্ষিণা নানা